শ্ৰীকৃষ্ণ গীতা দ্বিতীয় অধ্যায় কৰ্মযোগ বিষয়ত ইন্দ্ৰি প্ৰৱতাৱে গুণলয় ইন্দ্ৰিয়ে কৰাৱে কৰ্ম কৰ্তানুহিময়। বিষয় মানে কাম কাজ বিলাক দক্ষ ইন্দ্ৰিয়ে কৰায়। তেনেকে যি কৰ্ম কৰিছে তেনেকে কৰাব। কৰ্ম নিজে নকৰে, দক্ষ ইন্দ্ৰিয়ে কাম কৰায়। গুৰু ভগৱন্ত যে মই কাম কৰোঁতা মই নহয়, নিজেই কৰিব লাগিব। ইটো মুত অৰ্পি কৰ্ম মদৰ্থে কৰয় চিত্ত বুদ্ধি আত্মা মন মুতে সমপয়। চিত্ত বুদ্ধি মন সকলো অৰ্পণ কৰি পেলাই ঈশ্বৰৰ প্ৰতি মোৰ প্ৰতি কৰ্ম কৰা, সকলো সমৰ্পণ কৰিব লাগিব, ঈশ্বৰ সকলো সমস্ত দিব লাগিব। এই মতে কৰ্ম কৰি বেক নিতে নিত মুতে শ্ৰদ্ধা কৰি হয়বা অসূয়া বৰ্জিত। নৈমিত্তিক যিবিলাক কৰ্ম হয় আমি সদায় নিজে কৰিব লাগিব। কৰি পেলাই মোক শ্ৰদ্ধা কৰি যিবিলাক বেয়া স্বভাৱ আখুৰীয়া স্বভাৱ সেইবিলাক বৰ্জিত কৰিব লাগিব, এৰি দিব লাগিব। যিজনে মোৰ মত কৰে অনুষ্ঠান কৰ্ম কৰি বন্ধ মুক্তে পাৱে মোৰ স্থান। মোক অৰ্পণ কৰি কৰ্ম কৰা, কাৰ্যত বন্দী হৈ থকা, তেতিয়া তুমি নিজৰ স্থান পাবা। মোৰ মত নলৱে সকামী গৃহমতী। যিবিলাক আশাবাদী হয় তেওঁলোকে মোৰ মতবিলাক নলয়। মোৰ মতে আখুৰীয়া কৰয় দিনে ৰাতি। আখুৰীয়া মানে অহংকাৰী মানুহবিলাক দিনে ৰাতি সেইটো স্বভাৱ, ঈশ্বৰৰ প্ৰতি একো শ্ৰদ্ধা ভাৱনা নকৰে, নিজৰ ইচ্ছামতে কৰে। জানি মোৰ মত লয়া শোক পৰিহাৰ মুত অৰ্পি স্বধৰ্মত থাকি যুদ্ধ কৰা। তুমি নিজৰ নিজৰ ধৰ্মত থাকি পেলাই তুমি যুদ্ধ কৰা, তাৰ বেজাৰ কৰা কোনো প্ৰয়োজন নাই। শ্ৰীকৃষ্ণ অৰ্জুনক কৈ আছে। পাৰ্থে বোলে কৃষ্ণ মোৰ বাক্য শুনি উক তব মত লয়া হবে স্বৰূপে বুজুক। পাৰ্থে আকৌ কৈছে মোৰ বাক্যবিলাক শুনা, মোৰ বাক্য শুনি পেলাই মোৰ কৰ্মমতে কৰি যোৱা। কৃষ্ণে বোলে তাৰ পূৰ্ব কৰ্ম সংস্কাৰ। কৃষ্ণ কৈছে সেইজনৰ পূৰ্বৰ সংস্কাৰৰ ফলত, পূৰ্ব দেহাত যিখিনি কৰিছিল সেই সংস্কাৰৰ ফলতহে তেওঁ নিজৰ কৰ্ম কৰিব যাব। আপোনাৰ স্বভাৱ থাকি কৰ্ম কৰৈ নৰে। নিজৰ স্বভাৱটো বদলি কেতিয়াও নহয়, নিজৰ কৰ্ম পূৰ্বজন্মত যেনেকে কৰি সেই মতেই কৰ্ম কৰিব লাগিব আৰু কৰি যাব নিজে। গুণে ইচ্ছা প্ৰকৃতি ঘটাৱে নিয়ান্তাত গুণে এৰাই বেক পাৰে প্ৰকৃতিৰ হাত। তেওঁ নিজৰ ইচ্ছামতে প্ৰকৃতিয়ে দি থৈ যি বস্তু পূৰ্ব জন্মত তেওঁ যি কৰ্ম কৰিছে কলে মেলিলে কোনো নুশুনে, যিমান কলো তেওঁ নিজৰ ইচ্ছামতে কৰিব। শাস্ত্ৰ দ্বাৰা গুণ দুখ জানয় অৱশ্য হেনয় অজ্ঞানী হুৱে প্ৰকৃত বৈশ্য। শাস্ত্ৰৰ দ্বাৰা গুণ দুখ যিবিলাক হয় সেইবিলাক জানি জ্ঞানীসকলে শাস্ত্ৰৰ মতে প্ৰভু ভগৱন্তৰ যিবিলাক কৰিবলগীয়া শাস্ত্ৰই কোৱা মতে তেওঁ কৰিব, সেইজনে প্ৰকৃতৰ বৈশ্য হব, মানে তেওঁৰ দাস হব, প্ৰভু ভগৱন্তৰ দাস হব। যিটো স্বভাৱত অজ্ঞ বিষয়ত মতি ইন্দ্ৰি নিয়মিব হেন কহাৰ শকতি। স্বভাৱক বদলি কৰাটো সমৰ্থ নহয়, বিষয়ত মতি থাকিব, যাৰ যেনেকুৱা কৰ্ম কৰিছে তাৰ তেনেকুৱা ফল থাকিবই। দক্ষ ইন্দ্ৰিয়ক দমন কৰা শকতি কাৰো নাই। পাৰ্থে বোলে নানা অৰ্থ বাক্য তোমাৰ কৰ্মযোগ কি কাৰ্য উদ্দেশ্য কৰৈ নৰ। অৰ্জুনে কৈছে তুমিতো বহুত ধৰণৰ প্ৰশ্ন কৰিছা, কি কৰিম মই? তোমাৰ বাক্য কাৰ্য উদ্দেশ্য কৰি কৰ্ম কৰে। যদি কৰ্ম কৰে প্ৰকৃতি বৈশ্য যায় আৰু বিধি নিষেধ পাইলে কোনো একঠায়। বিধি নিষেধত অনুসাৰী তেওঁ যিখিনি কৰিবলগীয়া কাৰ্য কৰিব। শাস্ত্ৰ বেদ পুৰাণৰ যে সমস্ত উৰিল পানীত নলাগে নাও তৰতে বুৰিল। যিজনে মানে আখুৰী স্বভাৱৰ মানে যি অহংকাৰী স্বভাৱ মানুহ, তেওঁ স্বভাৱ চুতে কেতিয়াও বদলি নহয়। যেনেকে পানী নোহোৱাকৈ যদি নাও চলে সেই নাওতে তল গৈ মৰি যাব। কৃষ্ণ বোলে তাৰ হেতু কহো উপদেশ
প্ৰভু ভগৱন্তে তেতিয়া কৈছে তাৰ ওপৰত কথাটো উপদেশটো দিওঁ শুনিবা। সাৱধানে শুনি উকো সখী গুৰাকে সাৱধানে শুনিবা, মই তোমাক যিখিনি ক'ব লাগে মই কৈ যাম। ইন্দ্ৰিয়ৰ মূল যত ৰাগ দেখ দুয়ো। ইন্দ্ৰিয়ৰ বিষয় হৈছে ৰাগ মানে খং, মূল বস্তু ৰাগ আৰু দেশ মানে দুখ পোৱা। লোকক অনৰ্থ কৰে শত্ৰু ৰূপ হৈও। সেইজনে লোকক অনৰ্থ কৰিবলৈ বিচাৰি ঘূৰি ফুৰে শত্ৰু লিখীয়া হৈ। পূৰ্বতে তেওঁ কৰ্ম কৰি আছে, সেই কৰ্ম অনুযায়ী তেওঁ লোকক কেনেকে অনৰ্থ কৰো, কেনেকে অন্যায় কৰো, কেনেকে মানে হিংসা কৰো, সেইবিলাক শত্ৰু ৰূপত হৈ কৰিব। সেইজন মানুহ কেতিয়াও ভাল নহয়। ৰাগ নাম তাৰ ইন্দ্ৰি বিষয়ক পাইলে, যদি নেপায় তাৰ দেখকাৰী বোলে। যদি নাপাব তেওঁ হিংসা কৰিবই। যদি একো উপায় নাপায় তেওঁ কেনেকে হিংসা কৰো, কেনেকে কি কৰো, সেইবিলাকতে চিন্তা কৰি ঘূৰি ফুৰিব। দুয়োটা পৰম শত্ৰু জানিবা অৱশ্য। ইয়াৰ দুটা শত্ৰু আছে, জানিবা নিশ্চয়। শাস্ত্ৰবিধি নিয়মক নুশুনিবে তাৰ বৈশ্য। সেইজনক শাস্ত্ৰ বিধি নিয়মৰ কথা নুশুনিব, তেওঁ বৈশ্য কেনেকে হ'ব। ৰাগ দেখ ভৈলে যে স্বভাৱে নেই বলে। খং ৰাগ বিলাক সেইবিলাক নাথাকিও স্বভাৱে আকৌ তাক লৈ গুচি যাব। শীঘ্ৰে উটাৱয় যেন খেৰ নদী জলে। যেনেকৈ নদী এখন বৈ থকা বৰতী নদী যদি খেৰ পেলাই দিয়ে, খেৰডাল যেনেকে উঠি যাব নহয়, এই তেনেকে সেইজন অহংকাৰী মানুহে, আখুৰি স্বভাৱৰ মানুহে তেওঁ তেনেকৈ খেৰডালৰ লিখা নিজৰ কৰ্মখিনি কৰিবই। যাদৱকে ৰাগ দেখ নুহি পাৱে লাগ, ঈশ্বৰ ভজন নৌকা চাৰিও আগ। ঈশ্বৰ ভজিব যাব লগা যিখন নাও আছে সেইখন নাযাই পেলাই ইফালে ইফালে ঘূৰি। এক যুদ্ধ দুখময় হিংসা গুৰুতৰ, ভিক্ষা মাগি খাইবে মন ভৈলা অৰ্জুন। সেইবিলাক নকৰো। অৰ্জুনে কৈছে মই ভিক্ষা মাগি খাই ঘূৰি ফুৰিম, এই যুদ্ধ হিংসা মৰা কথা এখন নকৰো। কৃষ্ণে বুজিলন্ত অৰ্জুন অভিপ্ৰায়, পূৰ্ণবাৰ স্বধৰ্মক কহন্ত যাদৱ। তেতিয়া মানে অৰ্জুনৰ কথাবিলাক শুনি শ্ৰীকৃষ্ণই পুনৰ কৈছে, পুনৰবাৰ অৰ্জুনক আকৌ বুজাব লাগিব। আপোনাৰ ধৰ্ম সংগ নোৱাৰে কৰিত, যদি অল্প কৰে ভদ্ৰতৰে তথাপিত। যদি অলপো কৰে, ধৰ্ম লগত লৈ অকমান কৰে, তথাপিও ভদ্ৰতা খাতিৰত অলপ কৰিব পাৰে। অল্প ধৰ্ম কৰি মৰে প্ৰভু ভাল তাৰ, পৰ ধৰ্ম ভয়ে হুৱে নৰক নিকাৰ। কিন্তু নিজৰ ধৰ্ম এৰি পেলাই লোকৰ ধৰ্মলৈ যোৱাটো, লোকৰ ধৰ্মলৈ যোৱা মানে সেইজন মানে একো নিষ্ঠাৰ নাপাব। নিজৰ ধৰ্মটো লাগে বেয়াই হওক, নিজৰ ধৰ্মটো নকৰি লোকৰ ধৰ্মলৈ কৰিবলৈ যোৱাটো মৰাৰ তুল্য হয়, মৃত্যুৰ তুল্য হয় বুলি কৈছে। অৰ্জুনে বোলন্ত শুনি উকো যদুৰায়, পাপ কৰি বাক ইচ্ছা পুৰুষৰ ইচ্ছা নাই। অৰ্জুনে আকৌ কৈছে তুমি যিমানেই কোৱা, মই কিন্তু যুদ্ধ কৰিবলৈ মোৰ মন নাই, মোক পাপ কৰিবলৈ মন নাই প্ৰভু। ৰাগ দেখ দুয়োকো যিনি নিয়মিব মন, তথাপি পাতকে প্ৰৱৰ্তাবে কোনো জন। সংৰাগ নাথাকিলেও পাপ কৰিব প্ৰৱৰ্তাবলৈ তুমি মোক কৈ আছে ন, কেনেকে পাপ হব বুলি মোক তুমি সেইকাৰণে বাৰম্বাৰ কৈ আছে বুলি অৰ্জুনে। কৃষ্ণে বোলে ই কথা শুনি ধনঞ্জয়, তুমি এইটো কথা শুনা অৰ্জুন, তুমি যি বুলিলা কথা স্বৰূপত হোৱা। তুমি যিটো কথা কৈছা হয়, শ্ৰীকৃষ্ণই অৰ্জুনক কয় তুমি কথাটো কোৱাটো হয়, তাৰ যেন ভেদ নিষ্ঠ কৰিব তোমাত, ৰজগুণ হন্তে কাম ক্ৰোধ হুৱে জাত। ৰজগুণী বিলাক কি হয়, কাম ক্ৰোধত লিপ্ত হৈ থাকিব লাগে। সংৰাগত এইটো নকৰিলেও নহয়, সিটো নকৰিলেও নহয়, সিটো কোনফালে যাবা, কিন্তু খাবলৈ পিন্ধিবলৈ থাকিবলৈ ভাল লাগে। ক্ৰোধৰ উৎপত্তি স্থান জানিবা কাম। খঙৰ উৎপত্তি কেনেকৈ হয়, কাম অসংখ্য কৰিব লাগে, কামৰ মাজতে কিমান কাম কৰিব লাগে। আমি মনুষ্য জন্ম ধৰি আহিবি ৰাতিপুৱাৰ পৰা গধূলিলৈকে কামতে আমি ব্যস্ত থাকো। এই কামৰ মাজত কাম কৰি থাকোতে আমাক খং ৰাগ উৎপত্তি হয় বুলি কৈছে। যদি বোলা কিছু দয়া কৰো উপখাম, যদি দয়া আছে কিবা এটা উপায় দিয়াচোন। মহম ভক্ষক যে ত্ৰিভুৱনে নাই,
যায় যত দিয়া মানে তাৰ তৃষ্ণা বাঢ়ি যায়। ৰাজসিক গুণ যিবিলাক মনুষ্য হয়, ৰাজসিক আৰু তামসিক গুণ যিবিলাক মানুহ আছে, আমি ইয়াৰ ভিতৰতে আমিও কৰিছো। আমাক কৈছে পইচা আজি যে 1.5 টকা পাওঁ, কাইলৈ আকৌ 10 টকা কেনে পাওঁ। আজি যদি গাড়ী এখন লওঁ, কাইলৈ আকৌ কেনেকে গাড়ী এখন ল'ব পাৰো। গাড়ীখন পোৱাৰ পিছত আকৌ মই কেনেকে প্লেন এখন ল'ব পাৰো, হেঁপাহ বাঢ়ি যায়। যদি বোলা প্ৰিয় বাক্য কৰো উপখাম, প্ৰিয়ত নাথাকে দুষ্ট পাপী কাম। কেনেকে ইটোত থাকি সিটো আগবাঢ়িব, তেতিয়া মানে দুষ্ট পাপী কাম হ'ব। আশা বাঢ়ি যাব, আশা বাঢ়ি যোৱাৰ লগে পাপ কৰ্ম কৰিবলৈ সংকোচ নকৰিব মানুহ। বিষয়ৰ লগত শত্ৰু জানিবা নিশ্চয়, কামৰ লগতে শত্ৰু আছে, খং ৰাগ হ'ব। ইটো কাম কৰিম নে সিটো কাম কৰিম নে, ইফালে যাম নে সিফালে যাম নে, ইটো আগ্নি হিমাত নাই, সেই টাইমত খংটো বেছি হয়, লগতে শত্ৰুতাও বাঢ়ে। যেন অগ্নি ধুমৰে দুয়ো সংগে উপজয়, যেনেকৈ অগ্নিৰ লগত যিমান তীব্ৰ ইন্ধনো থাকে তথাপি তাৰ লগত ধোঁৱা থাকিব। এতিয়া যতে ক অগ্নি তাতে ধুম্ৰ এক স্থানে, য'ত অগ্নি থাকিব তাত ধোঁৱা থাকিবই। পৰম তেজশ্ৰী অগ্নি তবু ধুম্ৰ থাকে, খুব তেজশ্ৰী অগ্নি থাকিব তাত ধোঁৱা থাকিব। যেন শিশু থাকে শুই মাটি গৰ্ভত, শিশুৱে যেনেকে মাকৰ গৰ্ভত শুই থাকে। জ্বলাময় সম্ৰাখান দেহিয়া অংগত, এখন জ্বলাময় পানী থকা এখন চামৰাৰ ভিতৰত সেই শিশুটি তেওঁক বেৰি থাকে। শৰীৰ কথা কি দৃষ্টি কৰয় নিবন্ধ, চকু থাকিলাত তথাপিও যেনে অন্ধ। এই শিশুটি চকু আছে, চকু থাকি অন্ধ হৈ পৰি আছে। মাকৰ গৰ্ভত থকা শিশুটি, জলৰ এখন চামৰা আছে, এই চামৰাখনৰ মাজত সন্তানটো তাৰ গৰ্ভত থকা অৱস্থাটো চকু থাকে, থাকিও নেদেখে। যি মতে কাম ক্ৰোধ আৱৰে জ্ঞান, কাম বন কৰি থকা ভিতৰতো জ্ঞান আহে। দুয়ো ৰূপৰে সংসাৰত বৰি নাহি আন, যেনেকে এতিয়া কুকুৰাটো চিঞৰিলে বুলি কাম ক্ৰোধৰ বৰি হয়, আশাবাদী হয়, সেইবিলাক বৰি মানে শত্ৰু হয়। কাম পুৰাবে লাগি কৰা আছে প্ৰাণ, কামটো কৰিবলৈ সম্পূৰ্ণ মন আছে, মন প্ৰাণে আছে। দুখ ৰূপে পুৰাৱে অনল সমান, যিমান কৰিলো সেইটো সম্পূৰ্ণ হ'ব জানো। যত কাষ্ট দেহ আনি অগ্নিৰ ওপৰে, অধিক জ্বলিয়া তাক পুৰি ভস্ম কৰে। যেনেকে আমাৰ শৰীৰটো মৰি যোৱা শৰীৰটো মৰা ঘৰটোৰ ওপৰত কাঠ যিমানে দিয়ে সকলো জ্বলি পুৰি ভস্ম কৰি যায়। যিমান দিয়ে সিমান পুৰি শেষ হৈ যাব। মন বুদ্ধি ইন্দ্ৰিয় কাম অধিষ্ঠান, কাম বুদ্ধি কৰাইবাৰ তিনিও প্ৰধান। মন বুদ্ধি ইন্দ্ৰিয় সকলো মানে তেওঁৰ অধিকাৰী হয়, কামৰ অধীনত থাকে বুলি। হে নজানি মোহে যাৱে নাহি পাৱে লাগ, এইবিলাক জানি মোৰ মায়াৰ এটা ঘেৰি আছে। মন বুদ্ধি ইন্দ্ৰিয়কো নিয়মিব আগ, সেইবিলাক মন বুদ্ধি খন্তেক ধৈৰ্য ধৰি পেলাই চিন্তা কৰি পেলাই কাৰ্য কৰিব লাগে, উধাই মুধাই কাৰ্য কৰিব নালাগে। শাস্ত্ৰ গুৰু উপদেশে জান ভৈলা বুধ, শাস্ত্ৰ গুৰু উপদেশ বিলাক লৈ যেন জ্ঞান খৰ্গে ধৰি চেদা কাম ক্ৰোধ, শাস্ত্ৰ জ্ঞান উপদেশ বিলাক লৈ মানুহে কি কৰিবলৈ, জ্ঞানৰ খৰ্গ মানে দায়ে কাটি শেষ কৰিবলৈ কৈছে। যিবিলাক কাম ক্ৰোধ আচাৰ ব্যৱহাৰ এইবিলাক বেয়া বস্তুবিলাক জ্ঞানে কাটি শেষ কৰিবলৈ কৈছে। সেইকাৰণে শাস্ত্ৰৰ ওচৰ চাপিবলৈ কৈছে প্ৰভু ভগৱন্ত, শাস্ত্ৰৰ ওচৰ চপা, জ্ঞান লোৱা। শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিগণ, ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবা মন। শৰীৰত থাকি শ্ৰেষ্ঠ কি বুলি কৈছে, দশ ইন্দ্ৰিয়গণ বুলি কৈছে, আৰু ইন্দ্ৰিয়ত থাকি শ্ৰেষ্ঠ কাক বুলি কৈছে, মনটোক বুলি কৈছে। মনটো অধিক বুদ্ধি কহিলো তোমাক,
মনত থাকি অধিক শ্ৰেষ্ঠ বুদ্ধি আছে কাৰ বোলে? তোমাক কলো মনতটো অধিক শ্ৰেষ্ঠ বুদ্ধি বুলি কৈছে। সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক, তাত থাকি শ্ৰেষ্ঠ কি কৈছে? আমাৰ হৃদয়ৰ ভিতৰত থকা আত্মা, তেওঁ শ্ৰেষ্ঠ। তেওঁ পৰমপিতা পৰমেশ্বৰ। তেওঁ আমাক জীয়াই ৰাখি কথা কবলৈ বহিবলৈ উঠিবলৈ কাম কৰিবলৈ খং ৰাগ কৰিবলৈ তেওঁ থাকিলতে আমি চৈতন্য ওপৰত জীয়াই আছো। নহলে আমি মৰা খৰি এডালৰ লিখীয়া হৈ পৰিম। নজানি হাৰ্টিক বুদ্ধিৰ মহাবলে আত্মাত মন নিয়া ৰাখিবা নিচল। সাত্বিক মানে সত্য আৰু শুদ্ধ মন চিত প্ৰাণ কৰি চাইড কৰি তেওঁ নিৰন্তৰলৈ আনি কৰিবলৈ চেষ্টা কৰিব লাগে। নিচলে এক চাইড কৰি ৰাখিব লাগে, তেতিয়াহে শুদ্ধ হ'ব। আত্মাত ৰহিল মন বিষয় উদাস। আত্মাত থাকিলো বিষয়ত মনটো আছে, মনটো গৈতে উদাস হৈ আছে। আপুনি হৈদে ক নষ্ট কাম অভিলাষ। কেনেকৈ আমি নিজকে নিজে কামৰ ওপৰত উত্ৰাৱল হৈ পেলাই কামত নিৰ্ভৰ কৰিছে, সেইটো কামতহে আশা কৰি আছো। কেনেকে কামটো কৰিলে মানে সম্পূৰ্ণ হ'ব, কেনেকে কৰিলে হ'ব, অভিলাষ মানে সেই কামৰ ওপৰতে আছে। কৃষ্ণৰ সেৱাত যাৰ স্থিৰ ভৈলে মন, একো কালে নাহি জানা তাহাৰ পতন। যিজনে ঈশ্বৰৰ প্ৰতি একান্ত ভক্ত হৈ পেলাই চিন্তা কৰি উঠোতে বহোতে কাম কাজ কৰোতে আমি প্ৰভু ভগৱন্তক স্মৰণ কৰি সকলো কাম কৰি যোৱা, তেওঁ শুদ্ধ আৰু সত্যত হবলে, আৰু সেইজনৰ আকৌ পতন কেতিয়াও নহয়। শুদ্ধ সত্য হৈ পেলাই যিখিনি কাম কৰিব নিচলে একত্ৰিত কৰি ৰাখি পেলাই কাম কৰিব, তেতিয়া মানে পতন কেতিয়াও নহয়। অৰ্ধপতনলৈ কেতিয়াও পাপৰ ৰাস্তা পেলাই কেতিয়াও নহয়। বিদুৰৰ তীৰ্থক লাগি কেনে যত্ন কৰা, হৃদয় ঈশ্বৰ আছে তাক নোহোমৰা। বিদুৰ যেনেকে তীৰ্থলৈ যাবলৈ চেষ্টা কৰিছে, হৃদয়ত প্ৰভু ভগৱন্ত আছে, আমি এইটো স্মৰণ নকৰো। ধৰো পৰম স্থান কৃষ্ণৰ চৰণ, তীৰ্থত থাকি পৰম স্থান হৈছে কৃষ্ণৰ চৰণ হৈছে। ৰাঙ চৰণক হেবি লৈও কুহৰণ, তেওঁ ৰঙা চৰণত শৰণ ল'বৰ কাৰণে সদায় চেষ্টা কৰিছে। দেৱীৰো পূজিত যিটো হৰিত ভক, এইজনে জানিবা উত্তম ভাগৱত। দেৱতাৰো দেৱৰো তেওঁ পূজন কৰিলে মানে পূজা অৰ্চন বন্ধন কৰিলে মানে সেৱা সৎকাৰ কাম কাজৰ মাজত গলে তেওঁ ঈশ্বৰক গুণানুকীৰ্তন কৰি থাকে, তেতিয়া মানে উত্তম ভাগ পায়। কহয় গোবিন্দ মিশ্ৰ কৃষ্ণ পদে পৰি, কৃষ্ণ গোবিন্দ মিশ্ৰই কৈছে যে তেওঁ ভৰি চৰণত হৰি নাম কীৰ্তি তীৰ্থে নোহে ৰহি, এই জানি সবাহদ এৰাৱান কাম পাতক চাৰু কদাকি।